পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছতেই তৎপৰ হৈ পৰিছে শাসক বিৰোধী। আৰম্ভ হৈছে পঞ্চায়ত নিৰ্বাচনৰ কুচকাৱাজ। শাসক বিৰোধী উভয়ে নিজা নিজা ৰণকৌশলেৰে পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু। অৱশ্যে এইবাৰ নতুন ৰূপত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনত প্ৰথমবাৰৰ বাবে নাথাকিব দলীয় প্ৰতীক চিহ্ন। অৱশ্যে জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়ত পৰ্যায়ত থাকিব দলীয় প্ৰতীক চিহ্ন। দলীয় প্ৰতীক চিহ্ন অবিহনে নিজা নিজা প্ৰতীক চিহ্ন ব্যৱহাৰ কৰি পঞ্চায়ত সদস্য পদত নিৰ্বাচন খেলিবলৈ সাজু শিক্ষিত যুৱক যুৱতী। ৰাইজৰ উন্নয়নৰ বাবে কিবা এটা কৰাৰ হেঁপাহেৰে হাতে হাতে প্ৰয়োজনীয় নথি পত্ৰ লৈ কলিয়াবৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়ত ভিৰ কৰে সেই শিক্ষিত যুৱক যুৱতীসকলে। বৰ্তমান গাঁও পঞ্চায়তত ৱাৰ্ড মেম্বাৰ হিচাপে খেলিম বুলি ভাবিছোঁ আৰু ৰাইজৰ সেৱা কৰিম। ৰাইজৰ যিখিনি অভাৱ অভিযোগ আছে সেইখিনি পূৰণৰ চেষ্টা কৰিম। সেইখিনি আশা লৈ ৱাৰ্ড মেম্বাৰ খেলিব ওলাইছোঁ। আঞ্জুকপানী গাঁও পঞ্চায়ত কিছুমান জেগাত হোৱা নাই, এনেকুৱা কিছুমান জেগাত ঢুকি পোৱা নাই, হোৱা নাই। সেইখিনি চেষ্টা কৰিম আকৌ কৰিবৰ কাৰণে, যাতে ৰাইজৰ দুখীয়া ৰাইজখিনিৰ যিখিনি বস্তু পাবলগীয়া সেইখিনি পায়, ৰাস্তা ঘাট সেইখিনি চাবলৈ চেষ্টা কৰিম। মই পঞ্চায়তৰ আঞ্জুকপানী পঞ্চায়তৰ পৰা আৰম্ভ কৰিছোঁ। মোৰ ৰেকাপাহাৰ ৱাৰ্ডটো হয় ৰেকাপাহাৰ। মই আমাৰ ৰাইজৰ কাৰণে আগুৱাই আহিছোঁ। যিখিনি বাকী থাকি গৈছে, বহুখিনি কাম হৈছে, তাৰ মাজতো কিছুমান বাকী থাকি গৈছে, সেইখিনি আগুৱাই লৈ যাবৰ কাৰণে আগবাঢ়ি আহিছোঁ। হয়, ৱাৰ্ডখিনি। মোৰ নাম পুষ্পাঞ্জলি দিগাল। নহয়, মই আঞ্জুকপানী পঞ্চায়তৰ পৰা উঠিছোঁ। এনেই ভালেই লাগিছে, চবেই আমাৰ ৰাইজেও সহযোগ কৰিছে আৰু যিখিনি কাম হোৱা নাই কৰিম বুলি আশা লৈ উঠিছোঁ। হয় হয়, আঞ্জুকপানী গাঁও পঞ্চায়তৰ কোন গাঁও? ডিজিভেলি টি ষ্টেট। কি নাম আপোনাৰ? তৃপ্তি নাগ। ৰাইজে সঁহাৰি দিছে, মই আগবাঢ়ি আছোঁ যে ৰাইজে অকণ উন্নতি কৰিব পাৰোঁ। আগত যিখিনি হৈছে ভালেখিনি হৈছে, যিখিনি অকণ বাকী আছে অকণ চাওঁ, সেইখিনি কৰিব আহিছোঁ। কিছুমানে এতিয়াও বাকী আছে, সেইখিনি চাবলৈ আৰু কিছুমান অৰুণোদয় পোৱা নাই, সেইখিনি দিবলৈ আৰু আঁচনিবোৰ যাতে পায় সেইটোকে ভাবিছোঁ। খোৱা পানীৰ ব্যৱস্থা বৰ্তমান হৈ আছে কিন্তু বন্ধ হৈ আছে। আমাৰ নপানী গাঁও পঞ্চায়ত নপানী গাঁও। মোৰ নাম অৰুণজ্যোতি শীল। মই আঞ্জুকপানী পঞ্চায়তৰ সৰিয়হবাৰীৰ পৰা ৱাৰ্ড মেম্বাৰ প্ৰাৰ্থী হিচাপে উঠিছোঁ। ৰাইজে সমৰ্থন দিছে, উঠিছোঁ। যিমানখিনি পাৰোঁ আৰু অধৰুৱা কামখিনি কৰিবলৈ চেষ্টা কৰিম।